Israel. How do you feeling in Missouri in here? Great, absolutely great. We enjoyed it every minute. It's a beautiful, wonderful place. Today in India, 77 Republic Day. Yes, we know. So you participate in Missouri here, Yeah, we were very lucky to come here today. present here. So how do you feeling here? It's exciting. It's emotional to see it. It's really emotional. How long did you stay in Missouri? We're leaving tomorrow. We arrived yesterday. We're leaving tomorrow, and we're looking forward to coming back again. How many places you have been visited? Did you see all Missouri? If you visit all Missouri? We've seen part of it. It's a big island. It's impossible to see everything, but we've seen some places, and we hope to come back again. I hope come again. Yes, so do we. So do we. উত্তৰ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মই সমগ্ৰ মাজুলীবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মাজুলীবাসী ৰাইজ তথা মাজুলীৰ উঠি অহা প্ৰজন্মক মই আহ্বান জনাইছোঁ গণৰাজ্য দিৱস তথা স্বাধীনতা দিৱস আমি এনেই উদযাপন কৰি থকা নাই এয়া উদযাপন কৰি থকা হৈছে যে বাৰে বাৰে যাতে আমাক সোঁৱৰাই দিয়ে যে এটা দিন আছিলে আমি হয়তো ভাল ধৰণে আমাৰ ৰাজনৈতিকভাৱে বা অৰ্থনৈতিকভাৱে আমি সচেতন নাছিলোঁ যাৰ কাৰণত গোটেই ভাৰতবৰ্ষখন পৰাধীন হ'ব লগা হৈছিল তেনেকুৱা এটা যাতে পৰিৱেশ আৰু কেতিয়াও সৃষ্টি নহয় তাৰ কাৰণে সমগ্ৰ আমি অসমীয়া জাতিটোৱে ভাৰতবৰ্ষখনে আমি নতুন প্ৰজন্মই উঠি অহা সদায় সচেষ্ট থাকিব লাগিব আৰু নিজৰ প্ৰতিটো কাম নিজে কৰিব লাগিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব ব্যৱসায় বাণিজ্যত নিজে আগৰণুৱা হ'ব লাগিব নিজৰ খেতি পথাৰখন নিজৰ পুখুৰীত নিজে মাছ মাৰিব লাগিব নিজৰ খেতিখন নিজে কৰিব লাগিব আৰু নিজৰ ঘৰটো যদি বনাব লগা থাকে কোনো যাতে অচিনাকি মানুহক হাতে নানাকৈ আমি নিজে কৰিব পাৰোঁ তেনেকুৱা এটা যদি পৰিৱেশ সৃষ্টি কৰিব নোৱাৰোঁ লাহে লাহে আমাৰ গোটেই অৰ্থনীতিটো বেলেগৰ হাতত গুচি যাব আৰু আমি লাহে লাহে অৰ্থনৈতিক তথা সামাজিক সাংস্কৃতিকভাৱে পুনৰ পৰাধীনতাৰ ফালে গতি কৰিম গতিকে মই ৰাইজক পুনৰ আহ্বান জনাইছোঁ সকলোৱে কৰ্মমুখী হওক দেশক ভাল পাবলৈ শিকক দেশখনৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত সকলোৱে নিজৰ কামখিনি নিজে কৰক কোনো ধৰণৰ নাহিব লগা মানুহক ঘৰৰ ওচৰ চাপিব নিদিব তেওঁলোকৰ হাতে কোনো ধৰণৰ কৰ্ম নকৰাব সেই কৰ্মখিনি নিজে কৰক অৰ্থনীতিটো নিজৰ হাতত ৰাখক আৰু বাকী যিখিনি আমাৰ খেতি পথাৰ আমাৰ উভৈ নদী হৈ আছে জলাশয় এইসমূহত আমাৰ মাছ পোহক খেতি কৰক আৰু অৰ্থনীতিটো নিজৰ হাতলৈ আনক মাজুলীৰ কাৰণে অতি ভাল লগা কথা কিছুদিন আগতে আমি মাঘ বিহু পাতিছিলোঁ তুনি নদীৰ পাৰত আৰু জিলা আয়ুক্তৰ বাসভৱনত তেতিয়াও দেখিছিলোঁ যে বহুকেইজন বিদেশী পৰ্যটকে ভিৰ কৰিছিলে আৰু মই ভাবোঁ এনেকুৱা মেছেজবিলাক হয়তো ইতিমধ্যে বিভিন্ন ঠাইত গৈছে যে মাজুলী এখন সুন্দৰ ঠাই ইয়াত ধুনীয়া উৎসৱমুখৰ পৰিৱেশ হয় মাজে মাজে গতিকে আজিও দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াত বিদেশী পৰ্যটক আহি তেওঁলোকে আমাৰ এই কাৰ্যসূচী উপভোগ কৰি আছে মই ভাবোঁ তেওঁলোকেও মাজুলীৰ এটা অতি ভাল বাৰ্তা কঢ়িয়াই নিব আৰু সময়ত আমাৰ পৰ্যটনৰ দিশত এক নতুন মাত্ৰা লাভ কৰিব The Netherlands. Netherlands. Yes. So how do you feeling here? Yeah, it's great to visit here. Today in the 77th Republic Day in India. Yeah, we know. So we celebrate in Majuli Island. Yeah. So you present here. How do you feeling? Yeah, it's great here. Great. We really enjoy everything. You also Netherlands? Yes, this is my wife. And how do you feeling in Majuli Island? This island? I think it's very relaxing island, and I see the great sense of community here. First time in Majuli? Yes, first time in Majuli. Also first time you are lucky to present the 77th Republic Day. Yes, Yeah, of course. yes, it's a quite impressive event, Yeah. and I liked it. So lucky to see you. Yeah. See this program. Yeah. We couldn't understand everything, but we had a Google Translate for the SMEs, Yeah, so- and we could follow a bit of the text. First time in Majuli? First time in Majuli, yes. I hope you come again. Maybe. But there are a lot of beautiful places in India, so we'll see. Thank you, sir. Thank you. Thank you. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221